হেল্ল' গুৱাহাটী। হয় হয় কোনে কৈছা? মই কৈছো মই ঠগো ঠগো বাপা গুৱাহাটীৰ পৰা কৈছো। হয় নেকি? আপোনাৰ কাৰণে ফ্লেট বুক হৈ আছে, ৰেডি কৰি থৈছো। আচ্ছা আচ্ছা আপুনি আহিবা লাগে আৰু ল'বা লাগে। হেৰি এই টকাখিনি যোগাৰ হ'ল না? তে এটা কাম কৰিবি, সময় বুজি একদিন আহি যাৱা, ভালকে কথাটো আমি চাই বুজি লওঁ। হ'ব হ'ব হ'ব। মই মঙলবাৰে যাই আছো, আপুনি থাকবো। এই আহা মঙলবাৰ। হ'ব দিয়া। ঠিক আছে ৰাখছো। কাই ফোন কৰিছিল নো? আমাৰ ঠগো বাপাই। কি কৈছি? তেওঁ বোলে গুৱাহাটীত ভাল জেগাত ঘৰে মাতি একটুকুৰা পাইছে। সঁচাই না? তেনেহলে দেৰি কৰবা নালগে, গুৱাহাটীত যাওঁ বলক। যাওঁ বুলি যাব নোৱাৰি নহয়, গুৱাহাটীত থকাটো ইমান সহজ কথা নহয়। গুৱাহাটী আমাৰ গাঁৱৰ দৰে নহয়। কিয়ানো গাঁৱত কিডাল আছে? হস্পিটেল থাকলি ডাক্তার নাই, লাইন থাকলি কারেন্ট নাই, স্কুল থাকলি মাস্টার নাই, বতা বৈধান বোকা পানী আৰু কত যে কি ভেজাল। গুৱাহাটীত থাকলি সেইগিলাখান একোৱে ভেজাল নাথকে। হব দে, বাউনা হৈ চন্দ্ৰক লাগি হাত মেলিব নালাগে। নিজৰ জন্মভূমিৰ নিচিনা আকৌ জাগা হব নোৱাৰে। সেই বুলি হাবিৰ মাজত থাকিম না? গাঁৱৰ মানুহগিলাখান চহৰত থাকি ষ্টেণ্ডাৰ্ড হৈছি, চলি পলিগিলাখান ইংলিছ স্কুলত পঢ়ছি। আমিও যদি গুৱাহাটীত থাকো, আমাৰ আপি ইংলিছ স্কুলত পঢ়াম। দে হ'ব দে, আগতে সি আহোক দিছো, কিবা এটা কৰিম, তই চিন্তা নকৰিবি। ইথান যা, তই এক কাপ চাহ লৈ আহ। আপনি ইমেন ভাল। চাওক চুমা এটা খাও। ঠকনা মাত দিম ধৰি বেটিক গুৱাহাটীৰ কথা কয়, ফিল্ম জাগি তই কি হাঁহি আছা? পঢ়ি যাক। বগী কি হল? তালি টোপলালৈ ক'ত যাবা উল্লি বৰেৰ পুৱাই? তোৰ দৰে শগুন এটাৰ লগত মই আৰু সংসাৰ কৰিব নোৱাৰো। মই লাইফ টাইমৰ কাৰণে মাৰ ঘৰত গুচি যাম। তই এনেকে যাওঁ বুলি যাবা নোৱাৰা নহয়। কিয়? দস্তুৰ মত মই তোৰ হাফ পেণ্ট। কি? নহয় চৰি, হাজবেণ্ড। মোৰ অৰ্ডাৰ মতে চলিব লাগিব। দস্তুমত তোৰ অৰ্ডাৰ মতে মই নচলো। মোক ধৰি অনা বান্দৰ বুলি ভাবিছ নেকি? যেনেকে নাচিব দিবি মই তেনেকে নাচিম। ৰচোন তই খং কিয় কৰা? এখন ঘৰৰ বৰি হৈ আহিছাই যেতিয়া, কমচে কম আই পিতেৰ কথাটো শুনবা লাগবো। তোৰ আই পিতাই মোক বিয়া পাতি আনিছে নেকি? মই নিজে আহিছো, নিজে গুচি যাম। সগ্নীয়া খাতি যাছে নি পলেৰি? কি কৈছা তই? কি কৈছা? মোৰ কথা নামানা? বৰ ডাঙৰ কথা কৈছা তই। একে পাছৰতে 32 দাঁত যায় মাটিত পৰিব কৈ দিছো। ঐ বুঢ়া, খবৰদাৰ বুলি কৈ দিছো, মোৰ স্কিন টাচ নকৰিবি। তোৰ দৰে ধুৰা সাপৰ ফুচফুচনি ভয় কৰা বিধৰ এই ছোৱালী নহয়। আৰু বেছি কৰিলে বাপেৰ পুতেৰ দুইটাকে জেলত ভৰাই থম, তেতিয়া গম পাবি মই কি বস্তু। বাপ্পা ঐ, ইমান সাহস তোৰ? ইমান সাহস? এই পলেৰি, কি কৰিবা নৰুৱাই মই তোক? পিঠি ৰচোন তই মনে মনে থাকচোন। চুপ! টাঙা মান নাই মাৰা, চুলিত জুই লাগি মৰা, চব তোৰ কাৰণে হৈছি। ভাইত চামৰা ৰাপি লাগে, এতিয়া পাইছাতো মজাটো। কি হৈছে এতিয়া মোৰ চেনকে এটা পাৰি। বাপ্পা ঐ, ভইচ সাউন্ড সিস্টেম। এই বুঢ়ী, তোৰে শুনা নাপাৰ কাৰণে আজি মই অপমানিত হ'ব লগা হৈছি। তাক ধৰি একো লাভ নাই। মোৰ বোপাইৰ গাত কোনো দুখ নাই। সকলো এই সাংখিনিক কুলক্ষণিৰ কাৰণে হৈছি। যাবা খুঁজছি, যাবা নেদাকিয়া। দুনিয়াততো আপিৰ আকাল নাই। আজিয়ে মই বোপাইৰ কাৰণে ধুনীয়া ছোৱালী এটা বিয়া পাতি দিম। ঐ বুঢ়ী, চুপ! লেকচাৰ বন্ধ কৰ। ময়ো চাম নহয় তোৰক কেনেকে বিয়া পাতি দিয়। হা? ঐ বুঢ়া বুঢ়ী দি কি? সেইডাল এই বুদ্ধি বাহান দেখছা, একে কোবে মুখ ভাঙি দিম। এই ৰ কি হৈছি? কিয় কাজিয়া কৰছা? পিতাই কি? ইয়াৰ পৰা লৈ যা। ইহঁত বাপেক পিতেক মাকে তিনুৱে মোক আগুৰি মাৰিছে। আইও, হয় নাকি?
নহ'লে মোক সিহঁতে খেৰত জুই লগাই মাৰিব পুখুৰীত পুতি থব মোক লৈ যা পিতাই ঐ আই তই আকৌ চিন্তা নকৰবি মই তোক নিবাই আহিছো এখন ঘৰত আৰু মই তোক কোনো ৰকম থাকিবা নেদো আজিয়ে মই লৈ যাম তোক দেখলি দেখলি এনে মিছা কথা ক'ব পাৰে তাই এনে মুখ তাই দেখলি এ হাতে হা হ'ল শুনি আছো মোৰ আপি কোনোদিন মিছা কথা নকয় আৰু কোনোদিন মিছা কথা কোৱা অভ্যাস নাই নহয় নে মাই চুপ থাক কাক বিয়ে বাচ্চা তক মোক অ এই কি জীয়েৰক নিবা আহিছা নিবাই আছো বেলেগে সংসাৰ গঢ় হে অ তই সংসাৰ ভাঙবা আহিছা কথা আছে কথা আছে কথা আছে এই কৱে লৈ যা তোৰ সোণৰ টুকুৰা জীয়েৰে তোক বটলত ফুলদানি কৰি ভৰাই থবি অ' মাই কেহেনকে কৈছা তাই এৰপেৰে গুচি গ'লে মই কাৰ লগত থাকিম চুপ থাক গজমুৰুৱা আচ্ছা জীয়েৰক যি নিবা আহিছা আ তাই এখন ঘৰত কিয় নাথকে কৈ যাব লাগব অ দস্তুৰ মান কৈ যাব কেতিয়া ক'ব ইতেই ক'ব অ মাই কৈ দি খোলা কৈ দি সিহঁতৰ অত্যাচাৰৰ কথা ক'ব লাগিলে এইখন ঘৰত কুকুৰ মেকুৰী গৰু ছাগলী হাঁহ পাৰ নিগনি একো নাথাকে খোৰা হাপু নাথকে চুপ হাৰামজাদি পলেৰি তোৰ ইমান বাহাদুৰি অ বিয়নী মোৰ আপিক দুখ ধৰি আকৌ লাভ নাই তোৰ সনমুৱা ভাণ্ডাৰমুৱা পুতেৰে দিনে ৰাতি মোৰ আপি তোক ফাচলে ফুচলে মিঠা মিঠা কথা কৈ কৈ পালেই লৈ আহিছি সেইটো মোৰ বেটাৰ বাহাদুৰি চাব্বাছ মোৰ আপিক পলে আনাটো তোৰ বেটাৰ পাৱাৰ হয় না আৰু মোৰ আপিয়ে তোৰ বেটাক ডাইভোৰ্চ দি ঘৰত গুচি যাৱাটো সেইটো মোৰ আপিৰ পাৱাৰ হয় না আৰু তোৰ আৰু মোৰ মাজত কিহৰ এয়াৰচেল ৰিলায়েন্সৰ টাৱাৰ টাৱাৰ কি কলি তাৰ মানে তোৰ আপি মহাসতী সতী সাবিত্ৰী দস্তুৰ মত এমান আৰামত থকা আপি মোৰ কিমান দুখত আছে মইহে জানিছো শৰীৰ পেৰে চেণ্ডেল নহল কোৱা আপি মোৰ কিমান কষ্টত আছে আৰু মই জানি শুনি মোৰ আপিক জুইত জাপি দিম নিদিয়ে অ মাই দৰকাৰ হলি তই ঘৰতে বুঢ়ী হৈ থাকবি তথাপি মই এখন ঘৰত মানে সেই বান্দাৰ মুৱাটোৰ লগত থাকবা নেদো মই তক অ' মাই পিতিক বুজোৱে তাই গুচি গ'লে মই কাৰ মুখখন চাই থাকিম এই গজমুৰুৱা মাইৰেৰ মূৰ খাৱা বৌগা আপি লাগে হোৱাইট আপি লাগে ইমান মানা কৰা স্বত্তেও তাইক আনলি এতিয়া কিয় পষ্টেলি মোৰ আপা গুৱাহাটীত থাকে ওৰে ৰাতি মোবাইল ফোনতে থাকে তাই ফুচুৰ ফাচাৰ কথা পাতি ভগৱানেহে জানে কাৰ ফোন আহে ইমান ৰাতি অ' পিতে শিকাখন বাদ দিয়ে শহুৰবোৰক বুজে বৰে ৰাখ ইমানখিনি হৈ যোৱাৰ পাছতো তই তাইৰ মৰম এৰিবা নৰলি এই গৰু ৰ তোক আজি মই পেলাম মাৰি এই বুঢ়ী ক'ত আছে হুলিয়াবাৰী দি তাক আজি মই পেলাও হান মাৰি আহ হুলাবাড়ি জং মারাত্মক জং মারি দিম হুলাবাড়ি হান আৰু এটা বগী আপি বিয়া পাতি আন কৈছোনে কাই খাই দিলি তই মোৰে জান এতিয়া পস্তাইছ তই আৰু এটা বগী আপি বিয়া পাতি আন চকু থাকিও মানাই মাৰা হলি কুকুৰী কানা বিয়া পাতি পাইছা জুতি মোৰ কথা নামানা মাৰি দিম হুলাবাড়ি হান খাই দিলি তই মোৰে জান তোৰ মৰমৰ জানটো শুনটো আইথা কলৰ দিলটো না মানে তাই শহুৰ শাহু লুইচ কেৰেক্টাৰ ফালতু ৰাতি কথা পাতি খালা তোৰ জান মিছা মিছি সদায় কৈ মাৰ ঘৰত যাম বাছা তই চিন্তা নকৰিবি এইবাৰ মই তোক কলিয়াবি বিয়া পাতি দিম আপা আপি হ'ব দুটা মাতব তোক মামি পাপা জানা কি কথাবিলাক কওঁ শুন চৰেয়া হছে দিখে আজি তোক নেৰো
নামাজ মই বেটা তই মোৰ কথা নামানা লাইফটো তোৰ বৰবাদ কৰি দিলি গ্লাছে গ্লাছে খা তই লালটো बीबी हो तो डरना क्या है ठीक से पकड़ो पीतो रुक जाए तो प्यार से रख लो नहीं तो दाई भुज दे दो ना रे नाना ओ रे बाबा आमाय गुस्सा कइरो ना प्रेमेर জ্বালা বড় জ্বালা চেংড়া জৈবন মানে না বিরিত কইরা গেলি মইরা যাইরে বুকটা ফাইটা তোরে সাইরা গেল বউটা আনেরা দর পাইয়া মারি দিম হুলাবারি 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 হান মারি দিম হুলাবারি 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 হান মারি দিম হুলাবারি 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 হান আৰু এটা বগিয়া পি বিয়া পাতি আন তোৰ কাম শেষ হেল্ল' 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 জানটো ভালনে তোমাৰ আছো সোণটো তোমালৈ আজি বৰকৈ মনত পৰি আছে তুমি ক'ত আছা সোণটো মই গছৰ ওপৰত আছো ডাৰ্লিং তুমি গছৰ ওপৰত কিয় উঠি আছা জানটো মানে আমাৰ গাঁৱত নেটৱৰ্ক নাপায় যে সেইকাৰণে গছৰ ওপৰত উঠি কিনে তোমাক মই ফোন কৰি আছো অ' মাই গড তুমি মোৰ কাৰণে ইমান কষ্ট কৰিছা তোমালৈ বিৰাট মনত পৰি আছে জানটো কিছ এটা দিয়া না এটা কে দুটা দিম তুমি মোৰ জানটো তুমি মোৰ সোণটো আঠিয়াখনৰ দিনটো তোমাক মই কেতিয়া ডাইৰেক্ট লগ পাম কি কম সোনকালে লগ পাম বুলি ক না 2 দিনতে লগ পাম বুলি ক দুই এদিনতে লগ কৰিম দিয়া মোৰ মোবাইলত একদম বেলেঞ্চ নাই তুমি 200 মান টকা ভৰাই দিয়া না ৰাতি কথা পাতি কিয় নিদিম মিছামিছি 200 কি 500 টকাৰ ভৰাই দিম মই এতিয়াই দিম কিন্তু মোক ৰাতি মোক ফোন কৰিবি দে প্লিজ মনৰ কথা হলে পাতবা লাগো না নিশ্চয় কৰিম জানটো এতিয়া ৰাখো হা বহুত দেৰি হৈ গ'ল মোৰ ওকে বাই টেক কেয়াৰ বাই 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 থ্যাংক ইউ সি ইউ মিস ইউ উই মা ঐ তই কিন্তু ভাল মক্কেল পাইছা দে ভাই ঐ হলনে নাই ই যাম ৰ কি বুজি পাবি তই এগলা ইছৰাম পৰলা ভেগছি মোৰ গৈ আছো ৰ ইমান ডিস্টার্ব দি থাকে মিছামিছি কথা পটপানি দেই ৰ কিছু ৰ লাহে লাহে যাব লাগব না ইমানো পৰদাইছো টাৱাৰটো কাৰণে মোবাইলটোত চুমা খাই তই ইমান ভাল পাইছা আৰু ডাইৰেক্ট তাইৰ গালত খালি তই কিমান ভাল ইছৰাম পাবি নকবি আৰু কি মিঠা একদম গুৰু মিঠাৰ নিচিনা মিঠা চাবি মোবাইলত চুমা খাওঁতে ভাইৰাছ লাগি মৰবি যিদিনাখনে সঁচা সঁচি কাইপি গালত চুমা খাবি সিদিনাখনহে কবি তই কি বুজি পাবি পাৰ্টনাৰ কি ধুনীয়া কুলি চৰাৰ নিচিনা মাত দেখাতকে যেনে খাইলাক মাথুৰ নিচিনা ঐ সপোনতে দেখিছা তই বাস্তৱততো দেখা নাই মাতো শুনিলে গম পাই নহয় চেহেৰা কেনে হ'ব ঐ কেঁচি খুনলি কুমটি হলে বাস্তৱততো তাই হ'ব পাৰে চিত্ৰে কিন্তু ফালতু মংগল কথা গিলা কৈ থাকা তই চাবি পিছত কিন্তু পস্তে মৰবি মোৰ কিন্তু সন্দেহ হৈছে তই টেনচন নলবি মই আছো নহয় এতিয়া দেৰি হৈছে বল মিছে ফালতু কথা গিলা বুকি থাকা কিনো মই তোকে বিচাৰি খুজছো কেনে বিচাৰছা বাপৰে ক'ত গৈছিলি তই কিয়নো ঘূৰি আহিলো আমি ফাদাৰে মোক বিয়া দিবা আলছি তই থান কি কৰছা কি হলে তৰে তই দেখোন আমতাই কালাৰ টিভিয়ান বগা এনে গতে ঠক ঠইকা মুখখান দেখো ব্লেক এণ্ড হোৱাইট হেন কৰলি চাও ফেক্টৰে মুস্কিন টাচ নকৰবে খং উঠলি একদম ৰিংটনটো বাজি যাব মোৰ চাইনিজ মোবাইলৰ দৰে মিছা যি কোবা চেটাৰ পেকো কি হল তোৰ তই মোক ভাল নাপা কেনকে আজি কৈছা হা আগতে পাইছিলো বৰ্তমান নাপাও এ হৰি আজি তই 4 বছৰে তই মোক দিছিলি কিছ মনতে ভাবছিলো তইয়ে মোৰ জীৱনৰ লগৰী ফিক্স কিন্তু কথা দি ইটা কিয় কৰালি
এগুলা কিসমিস বাদ দি অ মুঠতে সি তোক ভাল নাপাওঁ বুলি কৈছে তো নাই কি বাত না কথা কৈছা পাটনাৰ কুকু চালা ঠেকৰা চালা গজমুৰা টকাই পাতে মাত পাৰিছে হা চুপ থাক এই পাটনাৰ মিছা মিছি তো মনে মনে থাকছোন উই কেকৰি আজিৰ পে তোৰ মোৰ প্ৰেম পুৰা একদম ফৰলাইন কাটা কাটি আমি যাওঁ নাকি কক যাবা আলছা হা কক যাবা আলছা তই তোক ভাল পাওঁ বুলি ঘৰৰ ফিউজা বালটোৱা জানে আনকি গাঁৱৰ মানুহৰ বাহিৰে গৰু ছাগাল নিংনি পাউৰা হাঁহ চব্বা জানে তো কক যাবা আলছাই হা এ পি হাগলি বাছলৈ প্ৰেম কৰলি ফেমাছ হয় এগুলা একো কথা নহয় বুজছা তোক কৈছো নহয় মাজত নামটিবি বুলি নৌকা মাৰাহে জানে বৈঠাৰ কিমান জোৰ লাগে দে হ'ব দে তই মোক কোৱা নাছলি মোৰ মৰমত বোলে তোৰ বুকুখন বাৰিষাৰ বেঙে মাতা দি মাতে মোক লগি মনত পল্লি বোলে পথাৰৰ চেলো মেচিনৰ পানী ওলালি তোৰ চকুৰ পানী ওলয় হা হেগলা কথা কক গেলে এ হইছি দে প্ৰেম গলিটো হাই ধিমালে কান্দা কাটা থাকোৱে মুঠতে মই তোক আজিৰ পে নাপাওঁ ভাল হা হইছে হক দেখ কুকুৰ মিছকল মাৰি মাৰি তোক পাইছলো ভাল আজিহে বুজলো প্ৰেম মানে কপৰা নহয় জাল বা পাটনাৰ মাজে মাজে চোন তামান ডাইলেক মাৰে খাতৰা এ শুন চৰকাৰত ভাল লাগলি চাকৰিয়ালক দৰমহা নেদে আপি চলিৰ প্ৰেমত পৰলি কোনেও গেৰাণ্টি নেদে উৰে কথা তই ইয়াৰ পে যাবি না না বয়ামা থনবি নুশুনো ঐ পাটনাৰ মই যাওঁ তহঁতে জিগৰে ক'ত যাবি মই যাম নেকি তাই ৰা ক'ত যাবা আইছা তই হা কুটা চেৰ দিয়ে মিছা মিছি তাই ক'ত যাবা আইছা তই হা তই মোক কি ফুটবল বুলি ভাবছা নেকি যে জিত্তে ইচ্ছা দিতে দইলে দিবি তোক মই জগাই নেৰু কিছে কি করবি তাই মোক কি কৰিম তই মোক চিনি বনাই নহয় লোকসভা ৰাজ্যসভা পৌৰসভা আনকি সাহিত্য সভা তল ওপৰ কৰি দিম কিছে এৰ দিয়ে ৰেল লাইনৰ গাদাৰৰ দৰে মহিলা সমিতিৰ অন্য গদি হ'ব দে হ'ব ভালে হ'ব মই নিউজ লেফু টিভিত উঠবা পাম গোটেই মানুহ মোক দেখা পাব কি ভাল লাগব হাইছা তই আৰু হাইছা লজ্জা নহ গজমুৰা পিঠি মইৰা চালা তই আৰু হৈছা তোক মই সুধাই নেৰু ৰঙিয়া থানাত যাই তোক মই মোৰ দেহৰ ক্ষতিপূৰণ বিচাৰি তোৰ ওপৰত মই কেছ দিম এইটো হলিতো আৰু ভাল হয় ব্ৰইলাৰ মুৰ্গীৰ দানা খাৱা দি পুৰা বুহি বুহি খাব পাৰিম না কি ভাল লাগব মুঠতে তই যিবোৰ কৰি থাক মই এতিয়া যাওঁ মুঠতে আই হেট ইউ বাই মই যাওঁ মইহে জানো ক'ত পঠাইছো চালা কুকুৰ তই মোক ইনকে হৈ গেলি তই বেলেগ আপি পাই মোক ইনকে হৰবা পাৰলি চালা তোক মই সুধাই নেৰু আধা দিনতে মৰবি তই কি হলে বাই তই মোক ধৰিব পৰা নাছিলি ন হাও তুই কিয় এনকে আইছা তিনি মানুহ ভাও ধৰি নহ'লে যি মানুহ দেখা পাব হাও মোক লাগি তোৰ ইমান মৰম অ তই মোৰ বাৰিষাৰ বান তই মোৰ দোকানৰ 120 পান তই মোৰ ভৰ যৌৱনৰ বান তই মোৰ ভঁৰালৰ জহা ধান কৰবি মোৰ কিন্তু মাজে মাজে তোৰ ওপৰত সন্দেহ হয় কি সন্দেহ ইমান দিনে তই মোৰ জীৱনটো এপ্ৰিল ফুলৰ দৰে ব্যৱহাৰ কৰি আহিছা আৰু লাইফ ইঞ্চুৰেঞ্চ পলিচি বাকচত ভৰে থোৱাৰ নিচিনা বাকচৰ ভিতৰত সোমাই থৈছা কিয় কলি হেনকে তই মোৰ লগত 2010 চনতে পলাই যোৱা কথা আছিল এতিয়া 2012 চন পৰিল তই মোক মজনুৰ নিচিনা পাগলা কৰি নিজে কে লাইলা হ'ব নৰা 2012 চনৰ লাষ্টত বোলে পৃথিৱী ধ্বংস হ'ব তাৰ মানে মনোৰখা মনতে ৰ'ব কিমেননো দিম আৰু ফাঁকি এইবাৰ টাৰ্গেট লৈছো উৰুকাৰ ৰাতি চান্স নেদাও মই 108ক দৰকাৰ হলি ভাত খাম ভাঙাঘৰ মেডিকেলত এক্সেলেণ্ট ডাইলগ মাইছা সঁচাই কৈছো কৰবি এইবাৰহে মোৰ মেট্ৰিক পাছ কৰা হান লাগছি মুঠতে আমাৰ বুঢ়াক গুৱাহাটীত নিয়া ব্যৱস্থা কৰ তাতে গেলি তোৰ আৰু মোৰ চিন্তা নাই হ'ব দি তই চিন্তাই নকৰিবি বুঢ়াক মই হাঁপানী বেমাৰৰ কাৰা ইনজেকশ্যন মাৰি দিম কালি যাই আছো তই ঘৰত থাকবি হ'ব দে ৰচোন ৰ বগীয়াপিটো কিয় এৰি গেলে তাই এৰি যোৱা নাই নহয় মইহে খেদি দিছো কিয়া তাই থাকিলে দি তোক মই নিবা নোৱাৰিম সেইকাৰণে এৰি দিছো ভালে হৈছে দে এতিয়া যা কে যাম তাৰ আগতে মিঠা মিঠা চুমা কেইটামান খাই যাম দিনা আজি নালগে কিয়া মই মুখ ধোৱা নাই
বৰেৰ পুৱাই পুৱাই লঘু হ'লো। হ'ব দে এতিয়া যা। যা হাও নাযায় কিয়া? ঐ কেকৰি পেহী ৰচোন ৰ ক'ৰ পৰা আহিলি? মই তোকে লগ ধৰবা আহিলো মোক লগ ধৰিবা আহিলি নে নেউলাক লগ ধৰি আহিলি? তাৰ কথা নকবি গছবোৰাটোৰ কথা তাক মই ভাল নাপাওঁ। অ' কিবা গৰ্বৰ লাগিল হ'বলা। পিছে পেহী তোৰ মুখখন দেখোন বল্লে কামৰা মানুহ নিচিনাকে ফুলি আছে। ঘৰত কিবা কাজিয়া কৰি আহিছা নেকি? নাই থাকিলে একো নাই বাপা মোক 20 টকা ধাৰক লগি লাগছিলে দিবা পাৰবি না তই? 20 টকা কি কৰবি তই? নেউলা সগ্নাখ মৰক বুলি মন্দিৰত এক চাটি দিম। মন্দিৰত চাকি দিলি মানুহ মৰে নেকি? বুজি পাইছো তোৰ কথা। নেউলা তাক নতুন বছৰৰ গ্ৰিটিংছ কাৰ্ড দিবি নহয় না? সেইগিলা আকৌ নহয় মৰণ নহ দি না 20 টকা। তই মোকো বিশ্বাস নকৰা না। মোৰ তাত 8 টকাও নাই, ক'ৰ পৰা দিম মই তোক পইচা? পইচা ঘূৰাই নিদিওঁ বুলি তই ভয় কৰছা? দুটা ডেকৰিয়া দিমা পাৰো বুলি আটা মাৰি আছে। তাই দিমা পাৰলিয়ে তোৰ পইচা ঘূৰাই দি। তই বিশ্বাস নকৰা কিয়া? পইচা নাই বুলি কৈছো নহয়। কালি লহা ভাঙাক লহা বেছি 13 টকা পাইছিলো। তাকো বেপাৰীয়ে একদম চিলভাৰ মাছৰ নিচিনা বাকলি যোৱা নোট এখন দি গৈছি। তাকে ঘূৰাবা বিচাৰি ফুৰি আছো মই। হয় নেকি? আৰু এইফালে বোলে আমাৰ ঘৰৰ লাংটা দেখান বিচাৰিব নাই। মই ভাঙা চিঙাক বেচা বুলি পিতেয়ে গোটেই লাৰানক বিচাৰি ফুচি জানা না। মোৰ কিন্তু তামাম টেনচন হৈ আছে। হ'ব দে হ'ব, নাই যদি নাই, কিন্তু তোকতে মই লগ কৰা বুলি কাৰো লগত নকবি দে। হ'ব দে নকওঁ, কিন্তু এটা কথা, তই কিন্তু মোক এটা লগ পোৱা বুলি কাউকে নকবি। যাই মৰণ নহ, কাৰ আগত কম মই নকওঁ যা। নহ'লে কিন্তু তোৰ ওপৰত একচন ল'ম। নকওঁ যা যা ইটা তই। তে যা। মৰাম নৈতি তোৰে মোৰে একে গতি, কি হ'ব? ঐ মই একেবাৰে ঘৰ সংসাৰ এৰি থৈ গুচি আহিছো, একেবাৰে ডাইভৰ্চ দি। তোৰে মোৰে প্ৰেম দেখোন হিমালয় পৰ্বতৰ সমান ওখ। আজি তই মোক এনেকে কিয় ঘূৰাই পঠাব খুজিছ? সি তোক ভাল পাইছিল সঁচা, তই মোক বুকুত মাৰি দিলি ঘোচা। বিয়া পাতিম বুলি আহিলো আশা পালি, তই মনে মনে চেৰপাৰ লগত পলাই গেলি। ঐ লেলপাদা, মই তোৰ লগত বিয়া হ'ম বুলি ঠগু টাকু এৰি থৈ আহিছো। মই তোক নেদেখাকে 1 মিনিটো জীয়াই থাকিব নোৱাৰো। তয়ে মোৰ জীৱন লগৰী। মুঠতে তোক মই পাহৰি গৈছো, পৰৰ মানুহৰ ওপৰত মই নজৰ নেদাওঁ। বিয়া হৈছিলো যদিও তাক মই এৰি থৈ আহিছো, আৰু বৰ্তমান মোৰ জীৱনৰ লগৰী একমাত্ৰ তয়ে। ফেটিয়াপক বিশ্বাস কৰলেও মই তোক বিশ্বাস কৰবা নৰো। ইমান ধুনীয়া ল'ৰা এজনৰ লগত বিয়া হৈ ঘৰখন ভাঙি থৈ আহিবা পাৰছা, আৰু তই যে পিছত মোকো এৰি থৈ নাচবি, তাৰ কি মানে আছে? গতিকে তই ইয়াৰ পৰা আঁতৰ হও। তোৰ লগত মোৰ হিচাপ আছে। 4টা বিহু 4খনকে হাতে বোৱা গামোচা 50 টকাকে ধৰি লও 200 টকা, আৰু ছাগলী বেছি যে তোক মই 550 টকা নগদ মোবাইল কিনিবলৈ দিছিলো, আৰু যে নতুন বছৰ বুলি ফুল ৰুমাল কিটিন চেণ্টাৰ বটল কি যে দিছিলো, তাৰ কোনো হিচাপেই নাই। এই বগিনে ঠগি, তই মোক বস্তুৰ হিচাপ নধৰবি বুজিছা। মই দিয়া বস্তুৰ হিচাপ যদি তোক ধৰো, তই ইয়াৰ পৰা লাংটা হৈ যাব লাগিব কিন্তু। আৰু এইবিলাক যে কাপোৰ কোনে দিয়া? মই দিয়া, মই কিনি দিয়া। মই তোক একো বস্তু খোজা নাই, মোৰ কেছ টকাখিনি ঘূৰাই দে। ঐ তই মোক কি বেংকৰ KCC লোন দিয়া বুলি ভাবছিলি নেকি? হা, 4খন মান গামছা দিছিলি, তোৰ কাৰণে ভাবি ভাবি চকুৰ পানী মচাওতে সেই 4খন গামছা ছিঙি গৈছি। আৰু 4টা মান ফুল দিছিলি, ফুল কাক দে? মানুহ মল্লিহে দে, মই কি মৰছো নেকি? তই মোক এনেকে ক'ব পৰা হলি? গছত কঁঠাল ওঠত তেল, কৰবা পাৰো মই মেট্ৰিক ফেল। তোৰ লগত আজিৰ পৰা প্ৰেম প্ৰীতিৰ নাই মোৰ খেল মেল। চৰকাৰে দিয়া চাইকেল, মূৰত ঘঁহা বনফুল তেল, প্ৰতিশ্ৰুতি ভংগ কৰিলে গালত বহাম চেণ্ডেল। হা, তই মোক ইমান আঘাত লাগাকে আজি এনকে কথা কবা পাৰলি? কিয় নকম, মনৰ দুখতে কৈছো। অকল তোৰে মোৰে দুখ হোৱা নাই নহয়, সেই নেউলা আৰু চন্দনাৰো একে গতি হৈছি। কি হৈছে সিহঁতৰ? মোৰ দৰে তাৰো একে গতি হৈছি, তাৰে মোৰে চেম কাহিনী। সি চন্দনাক বিয়া নকৰাই নেকি? দস্তুৰ মত নকৰে, কালি সি মন মাৰি বহি আছিল, এনেটা চন্দনা আহি তাক কলা। কি ক'লে?
জানটো কি হৈছে তোৰ তই যে ইমান মন মাৰি বহি আছা হ'ব দে হ'ব মনে মনে থাক এনেই মাথা গৰম হৈছে তই চিন্তা নকৰবি জানটো মই আছো নহয় চব ঠিক হৈ যাব হ'ব দে হ'ব তেল মাৰবা নাংগে তেল মাৰা নাই জানটো দিনটোৰ 24 ঘণ্টাৰ ভিতৰত 28 ঘণ্টাই মই তোৰ কথা ভাবো এয়াৰচেলৰ টাৱাৰে কাৰেণ্ট মাৰা দি মোৰ বুকুত তোৰ মৰামে কাৰেণ্ট মাৰে থেই তেৰি মনে মনে থাকে দেহাটো অলপ ঠাণ্ডা হ'ব দিছোঁ সঁচাকে মই যদি তোৰ সতী জয়মতীৰ দৰে পত্নী হলো হয় মই কাকো ভয় নকৰিলো হয় কলক লতাৰ দৰে আউগে আউগে গেলো হয় থেই তোৰ এখন নাটক মাতবা আৰম্ভ কৰলি তই দেখোন জানাই আপি মানুহৰ জীৱন এখন ঘৰত জন্ম আৰু এখন ঘৰত মৃত্যু ভাল ঘৰত পল্লিটো ভালে নহলে বেলেগ ঘৰত পল্লি কাটিমে কুকুৰৰ দৰে আমাৰ অৱস্থা তোৰ এখন তেজেদি ভাল পাৰ হলি হেই তই তই কাঞ্চা কে তই দেখোন জানাই তোক মই জানে প্ৰাণে ভাল পাওঁ বুলি চবে জানে তাতে আমি একেখন গাঁৱৰে তই মোক বৈঠাই নাৱৰীয়াৰ দৰে কিয় উৰবা খুজিছাহে মই তোক বহুত ভাল পাওঁ লালপানা শুন চন্দনা তই মোক আশা কৰি লাভ নাই মই আৰু বিয়া পাতব নৰো থাকা দিনকেইটা বন্ধু বান্ধৱী হৈ থাকিম মোৰ দেহত তই কি কম দেখছা ৰূপ ৰং নহবা পাৰে কিন্তু সঁচা অন্তৰ এখন আছে শুন চন্দনা জীৱনত মই বহুতবাৰ ঠগছো মানুহ যে ইমান নিষ্ঠুৰ কল্পনা কৰিবাই নৰি সেগলা পুৰণা কথা বাদ দি তই মোৰ চকুত চকু চাইকো তই মোক ভাল নাপা বুলি বহুত ভাল পাওঁ চন্দনা কিন্তু কিন্তু কি মিছাতে মই তোক দুখ দিব নিবিচাৰো মানে 2012 2012 কি 2012 কোচোন কো 2012 বোলে পৃথিৱীখন ধ্বংস হ'ব অ সেইটোহে 2012 চনত হেনো পৃথিৱী ধ্বংস হ'ব তাতেনো আমাৰ কি হ'ল জীয়াই থকা দিনকেইটাতো প্ৰেম কৰিব পাৰিম ভূমিকম্প কেতিয়া আহে কোনো ঠিক নাই সেইকাৰণে বিয়া বাৰু পাতি কোনো লাভ নাই নাজনা জাতি শুন কচোন ক আইঐ জানা মৰমী জীৱনটো মোৰ অথলে যাব যেন পাইছো শুনিছনে নাই কথাবিলাক মনৰ আশা মনতে ৰ'ব যেন পাইছো কিয় বাৰু তেনেকুৱা কাম কৰ শুনিছো হৈ আছে এনে মনত বান্ধৱী পৰে এনে মনত পৃথিৱী বোলে ধ্বংস হ'ব 2012 পৃথিৱী বোলে ধ্বংস হ'ব 2012 চিনেমা এখন উলিয়াইছে কি যে ভয়ংকৰ দেখিলে উঠে জ্বৰ কতে মৰা মৰ জানি শুনি কেনকে মৰো কচোন বন্ধু বৰ ৰাজয় জানি শুনি কেনকে মৰো কচোন বন্ধু হয়নে মিছা বুলি ভাবিছ ন চাই থাক এতিয়া কি হয় কিয় পাত্তা নাই বুজিছা গোটেই ৰাতি টোপনি খতি এইবোৰ কথা ভাবি ভাবি দেখিছ মোৰ চকু জুৰি ঐ পাতো পাতো বুলি বিয়াখন মোৰ ভাবি থাকোতে গ'ল মন পচন্দৰ এজনী পালো তাইও পলাই গ'ল জয় ভাল পাইছিলো বহু আশাৰে তাইও এৰি গ'ল প্ৰেমত পৰি লতি ঘটি হাবাথুৰি খালো বিয়াৰ বয়স পাৰ হৈ গ'ল মোৰ গমকে নাপালো জয় বিয়ানো আকৌ মই বৰলা হৈ ৰ'লো মাছে মঙহে খাই উদাহ মাৰৈ ভাই ভূমিকম্প কেতিয়া আহে কোনো ভৰসা নাই জয় মনৰ আশা মনতে ৰ'ব কৈ দিছো হয়নে সঁচা সেইটোতো হয়ে বাৰু তথাপিতো জীৱনৰ ভৰসা এনেও নাই ঘৰ জীৱনতে বিয়াখন নাপাতিলে বাৰু কেতিয়া পাতিম সঁচাকৈয়ে যদি মৰিব লগা হয় ক'তে থাকবি ক'লৈ যাবি বাজবা উপায় নাই বানপানী আহি উটো
বনোৱাই নিলে সাঁতোৰা অভ্যাস নাই সৰু মাই খেলত উঠি যাবলৈ বুবাৰী কলগাছ নাই মংগল গ্ৰহত আছে বোলে মাটি আৰু পানী পানী পাৰিলে মই তালৈকে যাম হেলিকপ্টাৰত উঠি জানা লগত ওলাবি যাম হৰি 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 নগলো কিয় মৰি গোটেই ৰাতি টোপনি নাহে তাকে ভাবি গুণি গোটেই ৰাতি থাকো জানো চকু দুটা মেলি হয়নে লেলপাদা এইবোৰ আলটু ফালটু কথা বাদ দে মুঠতে আজিয়ে তই মোক পলুৱাই লৈ যা হোৱাট ইজ দিছ 3 টকা বিচ তোৰ লগত আজিৰ পৰা প্ৰেম প্ৰীতিৰ কোনো খেল নাই সেই কথা 100% ফিক্স 3 টকীয়া মেচ মোৰ কথা শেষ মই যাওঁ যা যা তুই একো নতি নহয় তই কাকো বিয়া পাতিব নোৱাৰ তই সদায় ডাঙবৰা হৈয়ে থাকিবি যা যা পানীত পৰি মৰ তোক মই বচাবলৈ নাই এনেই ইহঁতৰ কাৰণে গোটেই জীৱনটো বৰবাদ কৰিলো মোৰ কি হ'ব বাৰু একো লাভ নহ'ল অ ঠগি ভাই কি হৈছে তোৰ কান্দি কাটি আহিছা যি মোৰ নাম একো ঠগি ছগি নহয় মোৰ নাম বগীহে অ সৰি বগী তোক কি গিৰেৰে মাৰছে নেকি নাই মৰা মই তাক মাৰি থৈ আহিছো ইছ মৰাকে মাৰছা নেকি মৰাকে মৰা নাই কিন্তু মৰাতকৈ সিপাৰ কৰি থৈ আহিছো মানে মই ডাইভৰ্চ দি থৈ আহিছো ইছ ৰাম 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 কিয় ডাইভৰ্চ দিছা তাক সিটো ইমান বেয়া আপা নাছিল তই ঠিকেই কৈছ মই লেলপাদাৰ মৰম এৰিব নোৱাৰি নিজৰ মানুহটোকে এৰি থৈ আহিলো পিছে এতিয়া সি মোক লান মাৰি গুচি গ'ল মোৰ কি হ'ব ৰচোন তই নাকানবি আচলতে তই মহা ভুল কৰছা কি ভুল কৰিছো এটাৰ লগত বিয়া হোৱাৰ পাছতো আন এটাক ধান্দা কৰছা মোৰ মহা ভুল হলো ইথান বুজি পাইছা তই দুইখান নামত ভৰি দিছিলি ইথান গেল না দুইখান দুইফালে ফালি তই মাজতে মৰলি পানীত পৰি ঐ তই সৰুলা হৈ বহুত কথা বুজি পাও মই সঁচাকে মহা ভুল কৰিলো তোক বুজাব পৰা ক্ষমতা মোৰ নাই তথাপি গুৱাহাটীত থাকোতো থাকি থাকি বহুত কথা জনা হৈছো মোৰ এতিয়া জীৱনটো কি হ'ব উপায় নাপালে ব্ৰহ্মপুত্ৰত জাপ দিয়ে মৰি যামগৈ নাপায় মিছা মিছি এইবিলাক অমংগল কথা ক'ব নাপায় নহয় মই তাক বুজাই মেলি কিবা এটা ব্যৱস্থা কৰিম নহয় মোৰ কথা এতিয়া আৰু সি ক'ত শুনিব সেইখন ঘৰৰ লগত মই কাইজা কৰি আহিছো আৰু কেনেকে সোমাওগৈ বাৰু মানুহৰ জীৱনত ভুল হয়ে তাৰো শুধৰণি আছে সেইকাৰণে এটাকে চিৰ জীৱনৰ লগৰ হিচাপে ল'বা লাগে ইথান পালি না বুজি তই আৰু মোক লাজ নিদিবি বেয়া নাপাবি বগী বাই তোৰ নিচিনা আপিগিলাকৰ কাৰণে আমাৰ গাঁওখনৰ মান সন্মান গুচি গৈছি আৰু বাপী মাৰৰ কথাটো বাদেই দি মই যাওঁ মোৰ বাইকৰ পিছফালে উঠ মই থৈ আহিম উঠ আৰু তই 2 দিনমান ধৈৰ্য ধৰ তাৰ ব্যৱস্থা মই কৰিম হেই সাত আমার মা তাড়াতাড়ি মাথায় আইবার সময় আছে হেইয়া আসি দি সাদা দি এই কেকৰি কিয়ে তই দেখোন মোক দেখা পা হাগা লাগা মানুহ দৰে চুপা চুপি কৰি আছে কি তো ঘটৰাই কিবা ঠগলাক নেকি মই হাগবাই যাবা মুটপাই যাবা পাতবাই যাও তাতে তোৰ কি হল এই তই এনাম গৰম কথা কিয়া কয় তোক পাবাক লাগি মোৰ অন্তাৰখানে কেনাই কৰে জানা চিৰিয়াখানাৰ বাঘ তুই যেনকে মানুহবোৰো দেখিলে হম কৰে মোৰো তোক দেখা পালে অন্তাৰখানে হেংকে পাম কৰে এই তই পাগলা কুকুৰ দৰে মোৰ পিছে কিয় ঘূৰি ফুৰাই ইমান খেংখেঙে তোক মই আগতে কনাই ভাল নাপাং বুলি মই কি দেখাত বয়া হয়তো দেহাত অলপ মাংস কম হ'ব পাৰে হাদ্দি কিন্তু কুণ্টেলুৰ কাহি হ'ব যা মৰণ নহয় বডি দেখবা আইছি ফেফৰা বডি এই কেকৰি তই কিন্তু নাভাবি চিৰিয়াখানাৰ খাব নাপাবাকতো বুলি আমেৰিকাত কিন্তু কিনি থৈছি তোৰ কাৰণে 4 কথা মাতি আমেৰিকাত বাদ দিয়ে গাঁৱতে কিনি দেখোন এক ডাবল মাটিৰ লোভ দেখবা আইছি এই দৰকাৰ হলি বই ঠেলা আল্লা ৰিক্সা আল্লা তাতে বিয়া হ এই কেকৰি তই এনাম তলক লাগি নামবা পাৰা
তথাপিও মোক তই একবাৰ ভাল পাওঁ বুলি ক'ব নোৱাৰা এই কাকৰি তই মোৰ মূৰ্খ বন্ধুৱে সেইকাৰণে ইমান দিনে তোৰ আগৰ মৰমগিলা মই চাইলেণ্ট ৰাখছো যদি একবাৰ লাউড স্পীকাৰ কৰি দিওঁ সারা ইন্ডিয়াত কিন্তু ভেদাইলতা পাতৰ দৰে বাছ ওলাই যাব কিন্তু ভাং খাব পাৰো কিন্তু তোৰ দৰে ছাগলা মই নহয় সেইকাৰণে ইমান দিন তোৰ স্কিন টাচ কৰা নাই তও কিবা মোক বানপানীত ভাহি আহা কলমুচা গান পালি নেকি পানী বেছি হলে ওপৰত যাম আৰু কমি গেলি তলত যাম হা কি কৈছা খবৰদাৰ আজিৰ পৰা মোক লগ কৰবা চেষ্টা নকৰবি নহলি তোৰ কথা বয়া আছে সালা কোনো পঢ়াই নলুৱে কি কৰো এইগিলা নৰাও এইগিলা ক'ৰবাত মাৰ খাই মৰিম যাওঁ বল যৌ আপনার বেয়া কথা মই চিন্তা কৰিম নেকি তোমাৰ কথা মতে মই 10 বিঘা মাটিৰ দাগ এটা বিক্ৰী কৰি দিছো চাবা বাপা পাছত যাতে মোৰ পইচা কেতিয়া মাৰা নাযায় মই 100% গ্যারান্টি দিছো আপনি কোর মই কোর এখন গাঁৱৰে সা ঠগো বাপাই ঠিকে কৈছি মুঠতে আমি গুৱাহাটী তৰাতৰি জুই কথা ও পিতে মই গুৱাহাটীত গেলি কিন্তু ৰং পেন্ট পিন্ধি দে যাবি তন্দৰ হুটো কৈ পলাম মই এটা কথা চিন্তা কৰছো কিন্তু 10 বিঘা মাটি বিক্ৰী কৰি এক কথা মাটি কিনলো হে তাৰ পিছত মাটি পোতাওঁতে ঘৰ বনাওঁতে মোৰ দুহ গোটেই ভেটি মাটি বিক্ৰী হ'ব আপুনি মিছাতে টেনচন লৈছি মাটি পুতপাও নালগে ঘৰো বনাব নালগে মই ঘৰে মাটি একেলগে পাইছো সোণালী সুযোগ মোৰ টকা থাকলি মই কেতিয়াবাই কিনলো হয় এতিয়া আপনি কিনা মই কিনা একে কথা দেখছা ঠগো বাবাই আমাৰ কাৰণে কিমান ভাল চিন্তা কৰছি হি বেলেগক নকৈ আমাক কৈছি ও ঠগো খুৰা গুৱাহাটীৰ চিৰাখানাত বাঘ ভালুক আছে না আছে মাজনী আছে বাঘ ভালুক থাকাৰ উপৰিও তাতে কেৰকুট্টা নেউল মৌলা বান্দৰ সব আছে ও মা মই কিন্তু গুৱাহাটীত থাকিলে ইংৰাজী স্কুলত পঢ়িম দেই হ'ব বাছা তই চিন্তা নকৰবি তোৰ কাৰণে মই ইগলাখান কৰি আছো অকল পঢ়াই নহয় তোক মই ডান্স স্কুলতো দিম আৰু মডেলিঙতো দিম তেতিয়াহে মোৰ বেটিৰ গোটেই পৃথিৱীতে নাম হ'ব তোক মই হিৰোইন বনাম হ'ব ইথেন মনে মনে থাক ভাবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি বুজি পাইছে হে আপনি একো চিন্তাই নকৰব আহা সোমবাৰে টকা পইচা লৈ ডাইৰেক্ট জালুকবাৰীক লেগি যাব মই তাতে ৰখি থাকিম আচ্ছা মই এতিয়া উঠো হ'ব আমি পুৱাৰ প্ৰথম বাছখানতে ভাল যাওঁ মাজনী যাওঁ দেই আহিছো নেযায় গে বিচাৰ আহিলে দিনতো শান্তি নাই ৰাতিও ঘুমাব নাপাওঁ কি যে কৰোঁ ঐ শুনচোন শুন কি যে কৰোঁ মই তাৰ ফোন টুল ৰিচাৰ্জ ভৰাই দিব দে আকৌ 100-200 সদায় দিয়ে থাকে কি যে কৰোঁ মই দুখো লাগে বেচেৰাটো হয় নেকি হেল্ল' জানটো তোমালৈ আজি বিৰাট মনত পৰি আছে মোৰ তোমাক আজি সপোনতে ভাবিছো মই সঁচানে শুনটো মা কসম তুমি ইমান ধুনীয়া সঁচা জানটো কি হ'ল শুনটো তুমি মোৰ দিল ইছ টান মোনা বিল তুমি মোৰ মৰমৰ টেলিফোনৰ বিল স্মাৰ্ট জেলৰ ৰিফিল ফিৰিটো কিয় উকিল তুমি মোৰ পাইৰেচি হোৱা ফ্লপ কেছেটৰ ৰিল সঁচানে জানটো পেপাৰৰ জিল ফুৰিত পিন্ধা হিল তোৰে মোৰে মাজত আছে প্ৰীতিৰ মিল ৰাস্তাত পৰা শিল নাখাবা তুমি কিল তুমি মোৰ জীৱনৰ এক্সপ্ৰে হোৱা কাপোৰ ধোৱা নীল বা জানটো তুমি ইমান ধুনীয়া চাৰি ক'ব জানা ন বঢ়িয়া আচ্ছা পিছে মই তোমাক এতিয়া চকুৰ আগত ডাইৰেক্ট লগ পাম মই কিন্তু পাগলা হৈছো কিন্তু মই
সঁচানে জানতো 100% অহা মঙলবাৰে জালুকবাৰী গুৱাহাটীত টাইমছ হোটেলত আহিবা তাতেই তোমাক মই লগ দিম যাম 100% কিয় নাযাম মই ৰাতিপুৱাই যাম তুমি একদম টেনচন নকৰিবা আচ্ছা জানতো কি 3টা চুমা দিয়া না খোৱা লাজু নাই ওইটো পৰলঙে ঐ দাদা আহিছে এতিয়া ৰাখো হা বাই বাই টেক কেয়াৰ পুৰা কাছত হলে উঠি হলে টাৱৰ মিলাইছো ময়ো খাতৰা বস্তু গাঁৱলীয়া ভদা হয় টাউলে ছোৱালী বিয়া কৰাম মই গাঁৱত কোনো টাউনে ছোৱালী বিয়া কৰাব পৰা নাই ময়ে কৰিম নাম্বাৰ 1 হৈ যাম মই নাম্বাৰ ৰেকৰ্ড থাকি যাব আইও তাক যে জালুকবাৰীলৈ মাতিছ দেখা দিব পাৰিবি জানো নাই নাই দেখা নিদিও তাক দূৰৰ পাই মনে মনে চেহেৰাটো চাম ময়ো চাম কোন ইমান জধা মূৰ্খ ল'ৰা আছে ঐ বিউটি পাৰ্লাৰ যাব লাগে দেৰি হৈ আছে তই যাবি নাই কিয় নাযাম বল তেনেহ'লে বল ব'লা আয়া খুজালা ক'ত বা গাছত উঠি কেনে ফোন কৰিব লগা হয় ইমান বেয়া জেগাত জন্ম লৈছো মই এইবাৰ পুৰা টাৱাৰ থকা জেগাতে জন্ম ল'ম মই ডিস্কো 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 মৰমৰ কৰবি এখন লো হাও কি খান নতুন বছৰৰ গ্ৰিটিংছ কাৰ্ড এগলাখাননো কিয় দিবা লাগে তাতকে যদি মোক এটা 36 সাইজৰ ব্লাউজ দিলি হৈ পিনবাই পাৰলো হৈ 36 টোত তাতে ঢিলা হ'ল হৈ তই কেনকে জানলি জানো মই চব জানো 34 সাইজত দিম দি বিয়াৰ পাছত দিম মুঠতে আজিকালিৰ ভিতৰতে তই বল তই কিয় ইমান অধৈৰ্য হৈছা হাজাৰ হলিও মই হাজবেণ্ড থাকা তিৰি সি মোৰ প্ৰথম হাজবেণ্ড চাকৰি নহলেও মাছে মাংসই খুৱাই আছে যাওঁ বুলি যাবা নৰি নহয় তাৰ মানে তই তাতে আকৌ ভোগালী বিহু আহিল লাৰু পিঠা বনোৱাৰ কথা আছে এনেহেন বিহুৰ বতৰত মই দুখ দিবা নৰো নহয় তাৰ মানে তই মোৰ মুখতে ভাল পা নেকি হাও মুখত পেটত কি আছে সময়ৰ কথা সময়ত হ'ব তাতে আকৌ জোনাক ৰাতি পলে গেলি মানুহ দেখা নাপাব তেনেহ'লে নিউজ লাইভ চাই থাকিবি সূৰ্য গ্ৰহণ লাগিলে আন্ধাৰ হ'ব নহয় তেতিয়া ওলাই আহিবি সেইগিলাখান বাদ দি আগে আমি গুৱাহাটীক যাই লওঁ সঁচাই না সঁচাই চিঞৰ না চিঞৰ তেনেহ'লে ঠিকে আছে মঙলবাৰে ৰাতিপুৱা আহিবি মই বাট চাই থাকিম এতিয়া যা যা নাযা কিয় ঐ মাৰি দিলি হুলাবাৰী হাত ইয়াৰ পৰা এইটো প্ৰশ্ন আহিব পাৰে যে প্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আৰু এটা বগীয়া পিবিয়া কৰি আন খাই দিলি তই মোৰ জান কোনি কাত জান খালাকৈ বুজা নাই এইটো গান তই ছাগাল দৰক দিবে গেছলি নে কাবাৰ লগত মেল মাৰি আছিলি কি কথা কয়ে ইন্দালে আজিৰ পৰা পাত্ৰ তইয়ে যাবি তেতিয়া গম পাবি নহয় কিমান দেৰি লাগে মোৰ কিন্তু তোৰ ওপৰত সন্দেহ হৈছে আইঐ মাই হাতৈ মোৰ ওপৰত সন্দেহ হৈছে তোৰ আজি বুলি এইটো নহয় সদায় তই দেৰি কৰা ঐ মৰণ নহয় বুঢ়া কথা হদ লগে কবি তোৰ বাহিৰেনো মোৰ এই জগতত কোনি আছে অ পিতে তইনো খাদে মাইৰ লগত কিয় কাইজা কৰা মই তোৰ তিৰি তইয়ে মোক সন্দেহ কৰা ঠিক আছে আজিৰ পৰা মই ঘৰতে থাকিম কতো নাযাওঁ তই ঘৰৰ বাহিৰৰ সকলো কামেই কৰবা লাগব মই বহি খাম ইমান নাই মাৰি বুঢ়ী শংকৰ আগিয়া তোৰ মই মনটো হি চাইছিলো এতিয়া মোৰ মন চাব বাকী আছে ঐ তোৰ লগত ধেমালি নকৰি মই কাৰ লগত কৰিম কওচোন তোক মই মৰমো দি হেংকে কৈছিলো হে সি তাই কথা বুজি নাপয় চাওঁ ইফালে আহে লাজ নহয় বুঢ়া মৰণ নহয় বুঢ়া বাপৰে বা ইমান গাড়ী
ইমান ডাঙৰ ডাঙৰ গাড়ী বা এই এইখানে জালুকবাৰী এইখানে হোটেল ফোন মাৰ ঐ তাই কি ৰঙৰ কাপোৰ পিন্ধি আহিছে সুধচোন মিছা মিছি ইমান কিয় পাগলাইছা তহঁতে ইমান ভয় লাগছি মোৰ এখানে গুৱাহাটী কুপা ধৰছো মই কিয় কুপছে তই জ্বৰছি নেকি ক্ষেত্রে প্রথম প্রেমটো ভয় লাগছি আর এই ভয় নাই দে ঐ তোৰ হাঁচি গাজি নাহে নেকি নাহে নেকি ঠগিলে চাগে নাহি ক'ত যাব বাবা বুলি আহিবা লাগব পিছে গাঁৱৰ কথাটো অলপতো দেৰি হ'বই আহিলে কিন্তু বেছ জমিব দে নাপাই দে তেনেকে থাকিব দেখাত যদি হেণ্ডচাম হয় মই বুলিয়ে কম দিয়া কবি দে কবি আগতে আহি ল'বা দেচোন ফোন মাৰো ন মাৰ আহিছে হেল্ল' জানটো তুমি ক'ত আছা ইয়েস ডার্লিং আই এম কামিং অফ দিস জালুকবাড়িস অফ দিস টাইমস হোটেলস অ সুইট ডাৰ্লিং তুমি কি পিন্ধি আহিছা ড্রেসটো না ই কলা চলা আৰু কলা লং পেন আৰু বগা জোতা পিন্ধিছো আৰু মই মই ব্লু কালাৰৰ শৰ্ট ফ্ৰক পিন্ধি আহিছো তুমি কোন পিনে আছা মই দেখা নাই দেখোন ইমান গাড়ী মই অলপ দূৰত আছো গৈ আছো ৰবা কাটি দিছি দেখোন কিয়া শুশে গম পাইছো তোক বেটা মস্ত ঠগ দিছি ক্ষেত্রে মিছা মিছি তহঁতে মিছা মিছি কথাগিলা কৈ থাকা দে লগছো ফুল নগো সেয়া চাও তামান হেণ্ডচাম না অ মাই গড বা একদম ৰুটি কিছু যেন লাগে দে ঐ তহঁতে তাক এনেকে ঠগাইছ ন মানুহক কিন্তু এনেকে ঠগাব নাপায় দেই এই ৰচোন ৰ ফোন মাৰি কৈ দিও নেকি দে 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 কৈ দে ফোন মারছি দীক্ষা ইটা মারছি হেল্ল' জানটো তুমি আইছানে আই এম সৰি ডাৰ্লিং আজি মই লগ কৰিব নোৱাৰো মোৰ লগত দাদা আছে প্লিজ তুমি বেয়া নাপাবা হা বাই ঐ কি হ'ল এ রাম আজি আমার ভাইকো বিয়া কোনবা বোলে দাদা আইছি আজি বোলে লগ কৰিব নোৱাৰে মই কৈছিলো নহয় আমাক গৰু ঠগন দিব বুলি এতিয়া ঠগৈছি না এই মুখা চব বটলা তোক এনে ঠগালা ক্ষেত্রে এটা আমার কি হবনো এগলা এতিয়া ভাবি একো লাভ নাই আহিছো যেতিয়া গুৱাহাটীখানে চাই যাওঁ বল আছো যেতে জালুকবাৰী পাৰ্কখনে চাই যাওঁ তহঁতে চিন পোৱা না চিন পাওঁ মই চিন নাপাওঁ মই চিনি পাওঁ যোৱা পিছে হিৰ কি জাগা পাইছো ছোৱালী মোটা চাৰচাদি ইমান মানুহ আছে তেওঁ লাজ কৰা নাই এই বুঢ়বাকাত তাকেই বোলে গুৱাহাটী প্ৰেমত কি হ'ল লাজ এই সৰ মই ক'ত আহি পালো এই নগেন ডাবলা তহঁতে যাই থাকিবি গুৱাহাটী থাকি যাং ইমান ভাল লাগছে জাগাটো আইয়ো ঐ কোৱা নাইতো মছলা বল ইয়াৰ পৰা বল সোনকালে যাওঁ এই পাপাৰ দেখা নাই কি পুহি আছে ৱা কি তোতে পৰিৱেশ আইয়ো লাজে নাই পাপাৰে বা ই নাচাগিয়া চৰণ নাই লাজে নকৰে দেখোন এই ৰ এই চাও মোৰ কিন্তু সন্দেহ হৈছে দেই সেই দুজনীয়ে কিজানি এই দুজনী হ'ব ক্ষেত্রে কেনেকা হ'ব সেইজনী নহয় হবাই লাগব কোমল মাত আৰু এইজনী হ'ব নহয় ঐ ফোন মাৰছো ফোন মাৰ গম পাম দে ফোন মাৰি চাং দে ফোন মাৰ এই লাগছি হয় ইয়ে ৰাম কৃষ্ণ ভগৱানে বয়সত মই কিউৰ পাল্লা মই কোৱা নাছিলো না সেই দুজনীৰে এজনী হয় বুলি এই পানী ঢালিব লাগিব নেকি নালাগে ৰ ইমান আশা কৰিছিলো মই কিবাকে ফিটিং কৰি লৈ যাম বুলি মই কোৱা নাছিলো এতিয়া পালি না হেকাটো বল তাকে হেকা দিয়ে দুই চৰ দিবি এইগিলা নকৰবি মিছা মিছি এনে ভাগ্য থকা বিয়া পুলিচে ফুৰাই থৈ দিব শুন হ'লেও আমি খুদুৱাতে যাম নেকি তাক শিক্ষা দিহে যাম এতিয়া যাওঁ দেচোন ওকে বাবা ওকে ভাল পাইছিলো তোকে লগ দিম বুলি সদায় ভুৰকে থাকা মোকে ওকে ডাৰ্লিং ওকে ভাল পাইছিলো তোকে মোক ফাঁকি দি আনৰ লগত ঘূৰা য'তে ত'তে ওকে ডাৰ্লিং ওকে লগ দিবি তই মোকে মাঘ বিহুৰ উৰুকা দিনা পলুৱাই লৈ যাম তোকে ওকে ডাৰ্লিং ওকে 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 বাবা ওকে ভাল নাপাওঁ মই তোকে টপ ৰিবনত চুইচাইড গ'লেও নেপাবি তই মোকে
লগ পাইছিলো তকে কুলিৰ দৰে কণ্ঠ শুনি ভাল পালো মই তকে তোৰ মোবাইলত বেলেঞ্চ বুলি 1 টকাও নাথাকে 100-200 কৰি সদায় ৰিচাৰ্জ দিওঁ মই তকে আজিহে গম পালো মই লেডিজ আপাতকে অ'কে ডাৰ্লিং অ'কে খাই দিলি তই মকে চেংৰা চলি চিন পাৱা নাই মকে লগ দিম বুলি সদায় ঠগেই থাকা মকে তোৰ দৰে ঢেকৰি আপি বহুত কৰি আছে কিমানক মই ডাইভোৰ্চ দিলো এইটো বয়সতে একলাই পালি চুলি ধৰি চচৰাই লৈ যাম তকে অ'কে ডাৰ্লিং অ'কে খুদাই নেৰো তকে ডাৰ্লিং অ'কে বেছি নকৰবি মকে অ'কে বাবা অ'কে 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 লাহে নাম পঢ়বি চাবি লাহে লাহে নামি চাবি যৌ এইফালে যাওঁ বহুত গাড়ী এইফালে চাবি বাপ্পা ইমান গাড়ী ঠগা লাগছি ন মাজনী অ' মা এই মৰম নহয় বুঢ়া নাহা হৈছিল একো নাই এতিয়া বল এতিয়া মই তহঁতৰ কাৰণে ভাড়া ঘৰ ঠিক কৰি থৈছোঁ আজি ৰাতিটো মোৰ ভাড়া ঘৰতে থাকিব পাৰিবি বল চব ঠিক ঠাক কৰি থৈছোঁ একো টেনশ্যন ল'ব নালাগে আহক যৌ আহক এইটোৱে ঘৰ আহক এইটোৱে ঘৰ এইটো ঘৰ মানে এইটো নিয়ে তৰজাতটো তৰজাতটোত সদ্যহতে থাককচোন মই চব ঠিক ঠাক কৰি থৈছোঁ বিছনা পাতি ৰেডি মাত্ৰ আপুনি সুমেলি হ'ল হেৰি নহয় এই পইচাৰ টোপলাটো ক'ত পইচাৰ টোপলা হ'ব চিন্তা কৰিব নালাগে মই কিন্তু পকী ঘৰ বুলি ভাবছিলো হ'ব চব ঠিকটো ৰেডি আছে মই চব ঠিক কৰি থৈছোঁ হেৰি তাৰমানে পইচাকেইটা লাগে এডভান্স দিয়াৰ কথা আছেতো পইচা দিম কিন্তু তাৰ আগে মাটিখিনিতো মই একবাৰ চাব লাগিব পচন্দ হৈ যাব মই আছো মোৰ কথা হ'ল আঘাতে বস্তু আঘাতে পইচা হ'ব কিন্তু মানে ৰাতিৰ কথাটো তাতে গুৱাহাটী 14 কাঠৰ কথা আছে হ'ব সেইটো আমি কণ্ট্ৰল কৰিব পাৰি তেনেহ'লে আহক ভিতৰখন চাই ল'ব আহক যৌ বহক চব ঠিক ঠাক হৈ আছে বিছনা পত্ৰ টেবুল চেয়াৰ ভাত খোৱা টেবুল টিভি চব আছে একো চিন্তাই কৰিব নালাগে আজি ৰাতিটো ইয়াতে থাকক পুৱাই মই নতুন ঘৰত লৈ যাম বা তই কিন্তু কম বস্তু নহয় দে আমাৰ কাৰণে ইমান কষ্ট কৰছা হেৰি খুৰা মই যাওঁৱেই তেনেহ'লি টিভি চাম নহয় টিভি চাবি
থগো হা। বাথৰুম লেট্ৰিন কোনফালে আছে 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 পিছফালে আছে চব ঠিক ঠাক আছে খুৰা মই যাওঁৱে তাৰমানে এডভান্সৰ পইচাটো পালি ভাল আছিল মানে মালিকক দিব লাগিব নহয় ঘৰৰ তাকেইতো ৰ'বা ঘৰৰ পাকা ঘৰো এন্দুৰ বয়া লাগে এৰে এন্দুৰ তৰ্জাৰ ৰুমটোই ভাল লাগছি গুৱাহাটী নহয় গুৱাহাটী মানুহৰ ভাল লগা বয়া লগা কথাটো সেইটোই তাৰমানে গুৱাহাটীৰ ঘৰ খেনাই গুৱাহাটীৰ ঘৰ আ। এতিয়া পইচাটো দিলে ভাল আছিল মই পইচা অ। পইচা মই তোমাক আগতে কোৱা হা? নাই আগাতে বস্তু আগাতে পইচা হেৰে মোৰ পচন্দ অপচন্দৰ কথা আছে না হে খুৰা চিন্তা কৰিব নালাগে আপুনি নেটখাকে পচন্দ হৈ যাব চিন্তা কৰিব নালাগে হ'ব তাৰমানে কি দিয়া। এই ৰাতিৰ কথাটো গুৱাহাটীৰ কথা তাতে তজ্জাৰ বেৰা মানে 14 কাইটৰ কথা আছে ভালকে ৰাখবো পইচাটো হ'ব বাৰু মই এতিয়া যাওঁ পুৱাই নতুন ঘৰত লৈ যাম আজি থাকবো ভালকে থাকবো যাওঁ দে মাইনা যাওঁ বাই যা 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 তোমাৰ দেৰি হ'ব কিন্তু আমাৰ লগত যাওঁ হা বাই যাৱা যা মালুৰ লগত এনেকে বিজলি নাথাকিবি মা টিভি হাই ৰহে ঐ বাটনাৰ দেচোন কওঁ তোৰ আচল নামটো কি মোৰ নাম চন্দন চন্দ্ৰ চহৰীয়া বঢ়িয়া বঢ়িয়া পিছে তোমাৰ দেউতাৰ নামটো কি শচীন চন্দ্ৰ চহৰীয়া তামাম বঢ়িয়া পিছে মাইৰেৰ নামটো কি চেনী চম্পা দেৱী চহৰীয়া বাপৰে বাপ তামাম মিলছি চন্দন শচীন চেনি চম্পা তামাম মিলছি ৰে কিন্তু নাম কেইটা আচ্ছা বাৰু মোৰতো কলো তোমাৰ নামটো কিনো মোৰ নাম ভাত খাৱা আঞ্জা খোৱা আচ্ছা তই মোতকে বহুত সৰু নাওমান চলি মই যি তোক পাৰ্টনাৰ বুলি মাতছো তাৰ অৰ্থ বুজি পাইছা নাই কিয়া ক'ত পাবি আজিকালি ডাঙৰ মানুহে সৰু মানুহক বলে নৰে আৰু ভয় কৰে কিয় জানছে না নাজানো ধৰি ল মই ডাঙৰ তই সৰু দুদিন পিছত তই চেংৰা হবি মই বুঢ়া হম তেতিয়া মই তোক বলে পাৰিম ধৰা সেইকাৰণে কৈছো আজিকালি চলিগিলাকৰ কম্পিউটাৰ হান মাথা কাৰণ ভেজল খাদ্য খায় আচ্ছা তুমি জন্ম হৈ কি খাইছিলা তোমাৰ যে মাথা নাই ভীমকল ভীমকল মানে আঠিয়া কল অ আৰু পিঠাগুৰি আজিকালি চলি জন্ম হয় কি খাই জানানা তুমি সৰু থাকোতে কি খাইছিলা কেডবেৰিজ ভাত নহয় আইচক্ৰীম থেত তেৰি সেইগিলা নহয়ে চেৰেলেক্স নে পেৰেলেক্স মই আৰু কমপ্লেইন খাইছো গম পাইছো গতিকে তই চিন্তা কৰ আঠিয়া কল আৰু হৰলিক্সৰ মাজত কিমান ডিফাৰেন্স চলিৰ মাথা নবু মই কিন্তু তামাম পঢ়িব পাৰো গম পাইছো তোৰ মাথা দেখা পাই গম পাইছো তোৰ তামাম মাথা আছে তথাপি কিন্তু এটা কথা আঠিয়া কল আৰু খাটি গৰু গাখীৰক হৰলিক্সও পাত্তা নাপায় মই কিন্তু তামাম আমুল গাখীৰ খাওঁ মই তোৰ চেহৰা চাই গম পাইছো আচ্ছা কচোন তই ডাঙৰ হৈ কি কৰবি মই বিয়া হম থেত বুৰবক মই সেইগিলাখান সোধা নাই নহয় মই মানে সুধছো কি তই যেতিয়া ডাঙৰ হবি হলে ডাক্তৰ হবি নে ইঞ্জিনিয়াৰ হবি নে গুণ্ডা হবি নে চোৰ হবি নে ঠিকাদাৰ হবি মই ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ হম ঠিকাদাৰ কিয় হবি মই ঠিকাদাৰ হৈ তামাম থকা মাৰি হয় নেকি চাব্বাছ চাব্বাছ তই কিন্তু অতি সোনকালে ধনী মানুহ হ'ব পাৰবি বুজছা তই কিন্তু এক পিছ বস্তু দেই আজিকালি হবাই লাগবো তেহে ডাঙৰ মানুহ হ'ব পাৰিম এতিয়া যাওঁ পঢ়িব আছে হয় দেৰি নেকি হ'ব। বল মই যাম বল আহ ইমান গৰম 2 ঘণ্টা ধৰি কাৰেণ্টডাল নাই চালা মহিলেও কি মহিলাৰ মুখত বেজি আছে নেকি বাপা একেবাৰে শান্তি পোৱা নাই পড়লো শালা ডাঙৰ কথা হলে ক'ত আহি পড়লো কি পাল্লাত পড়লো কাৰ লগত আহি আই বুঢ়া কি চিল্লাই আছা খুমটি মাৰবা নেদা দেখা নাই এই মহৰ কামৰত শান্তিত ঘুমাই থাকিব পাৰি নিজেতো ঘুমটি নামৰা আমাকো মাৰবা দে নাই ইমানে যদি মহে খাইছে কিবা এটা জ্বলে নলে কিয় অ পিতে শুই থাক আমাৰ গলি ঘৰতো ইমান মহ নাই ইয়াতে যিমান মহ দুদিন ধৈৰ্য ধৰবা নৰা আমাৰ ঘৰটো হলি আৰামে আৰাম হচি গম পাই গৈছো কি হব চালা কি ঘৰ নিজৰ হা এই পাকা ঘৰ এৰি আহি ইয়াতে তৰ্জাৰ বেৰাৰ ঘৰত আছো এই তোৰ কাৰণে এইগিলা এনে হৈছে গতিকে বাপ্পা ঐ ৰাতিপুৱাই গেল
ঘুমটি মাৰবাৰ 1 লাখ এই এনেকে মহৰ কামাৰ খাই খাই ৰাতি পোহাৰ হ'ল মোৰ পায়খানা কৰি আহোঁ তহঁতে যি কৰা কৰি থাক চালা মহৰ কামাৰত মোৰ পায়খানা লাগছি উফ চব নিয়ম নীতি বদলব এতিয়া শান্তি নেদলাকে বুঢ়া তুই মোক শুই থাক ইহ বাপেৰ দৰে চটপটাবা ধৰছা হেৰি বৰেৰ পুৱাই এত গুৰু হোৱাকটো বনাই ঐ ওপৰত কোন আছে হে ঐ ওলাই আহক ঐ পানী লাগে পানীয়ে হে উঠে মাই উঠচোন তো ঘুমাই থাক এই বুঢ়া তুই মোক খালাকে হজ্জাতি কৰি হাও কি মানুহ আই এ বেলা ডিপ্লেক লাগি এনেকে ঘুমটি মাৰি থাকা হেল্ল' ঐ মালিক মালিক ঐ বুঢ়া কিয় চিঞৰি মৰছা মালিকে শুনলি কি কব হে এক বাল্টিং পানী দিছি পায়খানাতে শেষ গৈছে গা ধুব পানী নহ'লে কি কৰিম আই সেই বুলি ইমান চিঞৰব লাগে নেকি সেই বুলি নিচিয়াৰিম কথা ক'ব আছে ঐ মালিক ৰাতিপুৱা কি হুলস্থুল কৰি আছা কি লাগে হাও এতিয়াও ৰাতিপুৱা বাকী আছা এই দিন দিপিয়াৰ হ'লে তই নামাতবি এইখন গাঁও নহয় গুৱাহাটী চহৰ হয় গাঁৱতে ৰাতিপুৱা ৰাতিপুৱা হলাবিলাকে উঠে অ খুৰা বেয়া নাপাব এওঁ মানে ৰাতিপুৱাই গা ধুব উঠে যে অ গা ধুব পানী ক'ত কিয় ৰাতিপুৱা 1 বাল্টিং পানী দিয়া নাছিলো কি কৰিলি 1 বাল্টিং পানীত কি হ'ব অ খোজ কৰাওঁতেই শেষ 1 বাল্টিং পানী খোজ কৰোঁতে শেষ মই কোৱা নাছিলো এইখন গাঁও নহয় এখন গুৱাহাটী চহৰ হয় 1 বাল্টিং পানী দি খোজ কাঢ়িব লাগিব গাও ধুব লাগিব আৰু পানীও খাব লাগিব কি কথা কয় শালত ডুব মাৰি গা ধোৱা মানুহ 1 বাল্টিং পানী দি পায়খানাও কৰিম গাও ধুম খামো ঐ এখন গুৱাহাটী চহৰ হয় এখন গাঁও নহয় পানীৰ অভাৱ সেই বুলি মই নধুম নেকি ঐ চুপ বেছি চিঞৰি চিঞৰি কথা নকবি 1 বাল্টিং পানী দিছো 100 টকা দিবি আৰু শুন কমকে খাবি কমকে খোজ কৰিবি এখন গুৱাহাটী চহৰ হয় পানীৰ অভাৱ ঐ বুঢ়া মোৰ সন্মান গোটেই হে কৰিলি ভিতৰত ঐ বেছি চিঞৰি চিঞৰি কথা নকবি অন্য মানুহৰ দিগদাৰ হ'ব যা যা বুলি কৈছো নহয় ভিতৰত যা তোক আজি মই আহক এইটো খুৰা এইফালে চাওক এইটোৱে ঘৰ কেনে লাগছি ঠগা লাগছি না বা ইমেন ঠগা ঘৰ পাহাৰৰ মাজত থাকি কিন্তু মস্ত ভাল লাগব ও ঠগো তই কিন্তু আমাক বহিৰা জেগাত ঘৰ লৈ দিছা থ্যাংক ইউ এচিত দৰকাৰে নাই ফিৰফিৰা বতাহ মাৰ থাকিব গৰমৰ দিনত এ ঠগো হা মই কথা এটা চিন্তা কৰিছো কি এই মানুহগিলা যি এনেকে পাহাৰে চাহাৰে ঘৰ বনাই পেলাই জাগা নোহোৱা কৰিছি ইয়াৰে বাঘ ভালুকগিলা ক'ত গেলে অ খুৰা মানুহৰ আগত বাঘ ভালুকে পাত্তা পাব নেকি হে কিছুমানে কুবে মাৰছি আৰু কিছুমানে ব্ৰহ্মপুত্ৰত জাপ দি মৰছি বৰ বেয়া কথা কৈছি দে এইগিলাখান অ পিতে মোৰ বৰ ভোক লাগছি ৰহে খাবি নহয় খালি খাও 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 ধৈৰ্য নাই নেকি তোৰ খবৰদাৰ বুলি কৈছো ঘৰ নোসোমোৱাক লাগি আকৌ খাব নোৱাৰা আগতে ঘৰ চাব লাগব নহ'লে বাটতে যদি তোৰ সেইবিধ লাগে মই ক'তে তই বেলেগৰ পায়খানা বিচাৰি যাম হা নাই আচ্ছা খুৰা পইচা কেতিয়া দিয়ক মালিকৰ মেনেজাৰ অফিচতে বহি আছে পইচা কেতিয়া দিয়া হো তেতিয়াহে সোনকালে ঘৰটো ল'ব পাৰিম নহ'লে বেলেগে লৈ ল'ব ঐ নাই আগতে ঘৰত সোমাই ভালকৈ ৰুম চুম চাই ল'ম তাৰ পিছতহে পইচা অ চাবি পাত নাই নহয় মালিক আমেৰিকাত থাকে মই পইচা কেতিয়া নি বেংকত ভৰাই দিলিহে চাবি পাত কুৰিয়াৰত পঠাই দিব আৰু এটা কথা নহয় খুৰা তাৰমানে আজি এনেও সোমাব নোৱাৰে
নতুনকে টাইলছ লগাইছি আঠা শুকোৱাই নাই ভৰি পল্লি আঠা আঠা এৰি যাব পাৰে কালিহে পাৰা যাব কিজানি অ থগ তাৰমানে আমি আজি নতুন ঘৰত থাকবা নাপাম নেকি নৰা অ খুৰা এই বজাৰৰ বস্তু নহয় নহয় আলু পিঁয়াজ কিনাৰ দৰে বস্তু নহয় নহয় হা এইটো কথাই বেলেগ টকাৰ লেনদেনৰ কথা আছে ঘৰৰ লেনদেনৰ কথা আছে মাটিৰ লেনদেনৰ কথা আছে কোৰ্ট কাছাৰীৰ কথা আছে লিখা পঢ়াৰ কথা আছে এগ্ৰিমেণ্টৰ কথা আছে এংকে জেংকে তেংকে নহয়তো হা তেতিয়াহ'লে আজি মই পইচাও দিবা ন কিয়া মই আগতে কৈছো বোলো ঘৰ নাচকে পইচা নেযাওঁ ঘৰত দেখোন চালিয়ে সেনেকে নহ'ব এতিয়া ঘুমাই যাব লাগিব মই ক'লোৱে দেখোন ভিতৰত কি আছে তাতে চাবি নাই নতুন নতুন টাইলছ লগাইছি মাৰ্বল লগাইছি নাই 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 সেনেকে নহ'ব দে সেনেকে নহ'লে ইমান কষ্ট কৰি মই ঘৰটো চালো মই মানুহৰ লগত কথা পাতিলো মইহে বেয়া হ'লো এতিয়া মালিকৰ লগত ফোনত কিমান টকা গৈছে জানেনে আপুনি তোৰ ফোন বাদ দিয়ে জলক 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 যাম কিন্তু আৰু এটা কথা কি কালি থকা ঘৰটোত মই নাথাকো কিয়া গোটাই ৰাতি মহে কামৰে বুল্লা বুল্লি কৰি ফেলছি খুজেই তত পোৱা নাই বেলেগ ঘৰ চাব লাগিব বেলেগ ঘৰত আছে ঘৰ দামী ঘৰ আছে পইচা বেছি দিব লাগিব হ'ব হা হ'ব আকৰাতি কাৰণে আপোনাৰে যাব পইচা কিন্তু এই ডাঙৰ ঘৰত সোমাবাই নোৱাৰি কুকুৰ চুকুৰে খেদা গাঁৱত কত কুকুৰ মাৰি ফেলছো মই যাও কুকুৰ থকা ঘৰতে থাকিম গৈছো এনে গেল মই কথা পাতিলো চলো মই কুকুৰ কিয় হয় বাঘুকো ভয় নকৰো সিটো ঘৰত থাকি বেয়া বেছিল নহয় বঢ়িয়া ঘৰ এটা চাইছো নতুন ঘৰ ইফালে চাওক খুৰা ধুনীয়া ঘৰ ভাড়াটো অলপ বেছি হ'ব দে একো নহয় মহচ একো নাই সেইটো লৈ কথা নাই 2 পইচা বেছি দিব হে মই চিন্তা কৰিছো আৰু আপোনালোকৰ কাৰণে এনেই ঘৰত থাকবে নোৱাৰি এইটো ঘৰত থাকবো এইটো ঘৰত মই মাতি দিছো মালিকক মাতি দিছো দেখছা কেনে ঘৰ অ মালিক মালিক ঐ মোৰ বাপ্পা ঐ কি ডাঙৰ কুকুৰ ইমান ডাঙৰ কুকুৰ মই জীৱনত দেখা নাছিলো সি যদি কিবাকে বুকুত গঢ়া দিলে হয় বাপ্পা ঐ মোৰ বুকখনি যেন ধপধপে আছে ইমান ডাঙৰ মুখ আমাক যদি এক কামৰ মাল লাগৈ আমি দেখোন মৰি গলো হয় ও পিছে মোৰ বহুত ভয় লাগছি ভয় লাগছি মায়ে যিয়ে দেখোৱা একেবাৰে গুৱাহাটী দি থাকা ঠগু তই আৰু ঘৰ বিচৰি নাপলি নহয় খুৰা মানে হেৰি এই ডাঙৰ ডাঙৰ মানুহৰ ঘৰত সেনে কুকুৰ থাকে ৰাতি হলি এৰি দেই 14 খাই দেখো আহিব নৰে কি যেন ৰয় আমাৰ মস্ত ভোক লাগছি থগ ও পিছে মোৰো বিৰাট ভোক লাগছি খাবি হয় নেকি তেনেহ'লে বল হোটেল এখনত যাই কিবা খাই লওঁ বল 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 ৰয়ে থগ আগতে মোৰ বাথৰুম লাগছি আছে না বাথৰুম আছে 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 সব আছে বাথৰুম খুৰা আপনি দুটা অলপ সময় ৰকতে মই ফটকে বাথৰুমৰ পৰা লৈ আহিম সোনকালে আহিবি কিন্তু সোনকালে চিন্তাই নকৰব মই 2 মিনিটত যাই 10 মিনিট নাহো না না আহি আছো বল 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 ইফালে যাওঁ বল 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 থাকবি দে তই চাবি সোনকালে আহিবি যা 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 শুন তাৰ মানে কি বেগটো মোক দি যা পইচা পাতি আছে তো এটা থাকবি কিন্তু দে যা 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 মই ৰখি আছো এতে যা 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 বুঢ়াই বেটাই পইচা কেইটা নেদা এতিয়া পলং ইফালে যাওঁ নে সিফালে যাওঁ ক'ত গেলি থগ কি করলাকে পয়সার বেগটো থগ থগয়ে থগ মোর পয়সার বেগটো মারলাকে থগ কি হল তো মোর বেগটো নিলাকে বেগটো নিলে গাই থগাই বেগটো লৈ গেলে কি কইছি বেগটো মোৰ হাতত দি যা মই তাৰ হাতত দি বাথৰুম গেছো বাথৰুমৰ বাহিৰ দেখছো হি গাতে নাই আমার গুয়াহাটি আনার কি ব্যথা মই যদি এনে বুলি জানলো হয় তাক
মই চুবই খালো হয় গাঁৱৰ মানুহ গাঁৱত সবাই ভাল গুৱাহাটীত কি আমাৰ গাঁওখনেই ভাল মাটিও খেল মই ভুল করছো আপনি মোক মাফ করে দিব গাঁৱত কি আছে আমি ঘৰৰ মানুহ One, two, three, four. Hello, hello. Hello, hello. হেল্ল' হেল্ল' Hello, hello. জালুক বাৰীত জালুক নাই Hello, Guwahati. আদা বাৰীত আদা নাই Hello, Guwahati. ঐ গুৱাহাটীত হাতী নাই Hello, Guwahati. হেল্ল' গুৱাহাটী সোণা হীৰাৰ মাটি ৰাতিপুৱাই ভৰি পৰে হাজাৰ হাজাৰ গাড়ী হেল্ল' গুৱাহাটী কি যে দুৰ্গতি উহাই যাম না উহাই যাম আৰু সহায় ট্ৰাফিক যাম এইপিনে যাম নে সেইপিনে যাম চাৰিওপিনে ট্ৰাফিক যাম বগা পুলিচে হুইচেল মাৰি ফাটেই দিছি কাণ চৌ চৌকে সৰি পচি কপালৰে ঘাম হেল্ল' গুৱাহাটী আমাৰ গুৱাহাটী রাস্তা করি কানবা লাগছি টান বেমারি কি যে দুর্গতি কি যে দুর্গতি হেল্ল' গুৱাহাটী আমার গুৱাহাটী দীঘল খাতা ওখ চাপৰ কত ৰঙৰ গাড়ী আইভা লাগছি যাবা লাগছি হৰাণ মাৰি মাৰি তার মাজতে পকেট মারি নিছি কোনবাই মচি কাইজা কৰি দবৰা দবৰি কৰি ঘুরি চাবা সময় নাই নিজৰ কামত বিজি তাৰ মাজতে প্ৰেম কচি পাৰ্কত বহি বহি হেল্ল' গুৱাহাটী কি যে দুৰ্গতি হেল্ল' গুৱাহাটী আমার গুৱাহাটী গাঁৱৰ মাটি বাৰী বেছি আহিলো গুৱাহাটীত মাটি কিনি সুখত থাকিম বুলি 10-12টা গিৰাজ ফুলত এক কাঠা মাটি কাইজা কৰি যিয়ে পাৰে সিয়ে নিয়ে কাঢ়ি ইমান যে নিদাৰুণ মানুহগিলা ভাই কাৰো প্ৰতি কাৰো অলপ মৰম দয়া নাই দেখিলে কথাগিলা অন্তৰ ফাটি যায় হেল্ল' গুৱাহাটী কি যে দুৰ্গতি হেল্ল' গুৱাহাটী আমার গুৱাহাটী ভাড়া ঘৰত পানী নাই হেল্ল' গুৱাহাটী 2 ঘণ্টাকে কাৰেণ্ট যায় হেল্ল' গুৱাহাটী ডাঙৰ ঘৰত যাবা নৰি কুকুৰে আহে খেদি বাগৰে বাগৰে মহে কামৰে থাপৰে মৰৰ ৰাতি 100 টকাত এক বাল্টিং পানী দি যায় শৌচ কৰিলে গা ধুবলৈ কোনো উপায় নাই হেল্ল' গুৱাহাটী কি যে দুৰ্গতি কিনকিনিয়া বৰষুণত উঠে বানপানী ৰাঙা ৰাঙা পাহাৰৰ মাটি ৰাস্তাত পৰে খহি মানুহগিলা মৰিবা লাগছি নালাত পৰি পৰি হেল্ল' গুৱাহাটী কি যে দুৰ্গতি গুৱাহাটীৰ দুৰ্গতি আৰু নকমে ভাই জৰে তৰে মানুহ আহি আছে ঠাচা খাই পাহাৰতো মানুহ ভৰিল থাকব জাগা নাই বাঘ ভালুক জাপি মৰিল ব্ৰহ্মপুত্ৰত যায় ভাবিলে দুৰ্গতি হিয়া ফাটি যায় কাৰো প্ৰতি কাৰো অলপো মৰম দয়া নাই
গুৱাহাটী কি যে দুৰ্গতি নাহো গুৱাহাটী গাঁৱতে আছে শান্তি গুৱাহাটী গাঁৱলে যাম ঘূৰি নাহো গুৱাহাটী আজিহে পালো বুজি গুৱাহাটী গাঁৱলে যাম ঘূৰি কেনে পাইছা বুঢ়ী গুৱে হেতিক আহি গাঁৱতে